এজন মিডিল ক্লাছ হাজবেণ্ডে নিজৰ ঘনীয়েকক যিমান মৰম কৰে নহয়, বেলেগ আৰু কোনেও কৰিব নোৱাৰে। কিয় জানে? এজন মিডিল ক্লাছ হাজবেণ্ডে সদায় এই কথাটো ভাবে যে মোৰ মানুহজনীক মই ভাল কাপোৰ দিওঁ, মোৰ ল'ৰা ছোৱালীক ভাল বস্তু দিওঁ। কিন্তু সবচে দুখৰ কথা এইটোৱে যে মিডিল ক্লাছ হাজবেণ্ড এজনৰ ঘনীয়েকজনীয়ে এই ডাইলগটো কিন্তু দিয়ে যে তুমি মোৰ কাৰণে কি কৰিছা, মই ভিখাৰী এটাৰ লগত বিয়া হ'লোঁ। এই কথাটো নক'ব, কাৰণ এটা মিডিল ক্লাছ মানুহে জানে যে বেচেৰা নিজৰ পৰিয়ালটোক চলাবৰ কাৰণে কিমান কষ্ট আজিকালি, বুজিছে? আৰু আপোনাৰ যদি হাজবেণ্ডজন ধনী হয় তেনেহ'লেতো আপোনাৰ কপাল ভাল। কিন্তু এটা বস্তু, ধনী মানুহৰ হাজবেণ্ডে আপোনাক সময় দিব নোৱাৰে, কিন্তু টকা দিব পাৰিব, বুজিছে? কিন্তু মিডিল ক্লাছ হাজবেণ্ড এজনে সময়ো দিব বিচাৰে, নিজৰ ফেমিলিক চব দিব বিচাৰে, বেলেগে কোনো দিব নোৱাৰেও। আৰু এইটো সঁচা কথা। আৰু গৰীব হ'লেতো কথাই বেলেগ। গৰীব মানুহ চবচে বেছি লাকি, কাৰণ গিৰিয়েক লাগিলে বেয়াই হওক, মদাই হওক, চুলাই খাই ক'ৰবাত যদি পৰিও থাকে, কিন্তু ঘনীয়েকে গৈ পেলাই ৰাতি 1টা বজাতো গৈ বিচাৰি আহে যে মোৰ মতাটো ক'ত গ'ল, লৈ আহোঁগৈ। কিন্তু মিডিল ক্লাছৰ ফেমিলিত চবচে হায়েষ্ট প্ৰব্লেম এইটোৱে হয় যে বেচেৰা কষ্ট বহুত কৰে, কিন্তু ঘনীয়েকৰ পৰা এই ডাইলগটো শুনিব পায়েই যে ভাই তুমি মোক কিডাল দিলানো। এটা কথা কওঁ, আজি যেতিয়া আপোনাৰ হাজবেণ্ডক আপুনি এনেকুৱা ব্যৱহাৰ কৰিব, কালি যেতিয়া এই মানুহটোৱে মিডিল ক্লাছ মানুহটো যদি কোটিপতি হৈ যায়, তেতিয়া আপুনি ভাবিছেনে আপোনাৰ লগত থাকিব বুলি? সি পাগল থৰি না যে সি আপুনি ইমান ব্যৱহাৰ বেয়া কৰিলে আজি বেয়া দিনত, তে সি যেতিয়া কোটিপতি হৈ যাব আপোনাকতো লাহেকৈ এৰি দিব। চ' সেইটোৱে মই বুজাব বিচাৰিছোঁ যে আপোনালোকে হাঁহি ফূৰ্তিৰে থাকক, হেপ্পী থাকক, এইটোৱে মই বুজাব বিচাৰিছোঁ। থেংক ইউ।